পৰহি ৰাতি বৰষুণজাকে সকলোকে এফালৰ পৰা ধুই গ'ল। পুৱাই পুৱাই ময়ো এটা বিশেষ কামৰ বাবে গৈ উপস্থিত হলোগৈ শিৱসাগৰ টাউন। গৈ মই আচৰিত হৈ গলো। মই বোলো টোপনিৰ চকামকাতে কেনেবাকে আহি গুৱাহাটী পালোহি নি। বহুত দেৰি চোৱাৰ পাছতে বুজিব পাৰিছো এইখন গুৱাহাটী নহয়, এইখন আমাৰ শিৱসাগৰ টাউনে। কাৰণ আজি টাউনৰ মাজত ৰাস্তা নাই, কেৱল পানী পানী পানীয়ে আছে। মাজে মাজে অকমান দুই এটা ৰাস্তা ওলাই আছে। তাৰ পাছত মই বোলো অকলেনো পৰিৱেশটো কিয় চাওঁ, আপোনালোককো দেখাওঁ বুলিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিলো। তাৰ পাছত নিজৰ বিশেষ কামবোৰ সমাধা কৰি মেলি ঘৰলৈ বুলি উভতি আহিছো। অৱশ্যে আমাৰ শিৱসাগৰখন গুৱাহাটীতকৈ কোনো গুণে কম নহয়। যিহেতু আমাৰ যিসকল মন্ত্ৰী বিধায়ক আছে, তেওঁলোকৰ কথাহে আছে, কামততো একোৱেই নাই। যি কি নহওক, নিজৰো কাম বনবোৰ আমি কৰিব লাগিবই, আৰু কৰি মেলি উভতি আহি ঘৰ পালোহি। তাৰ পাছত আজি আকৌ বহুত দিনৰ মূৰত পুনৰ জিমলৈ বুলি ওলালো। দেখিছে নহয়, শৰীৰটোৰ প্ৰতি অকমান গুৰুত্ব দিব লৈছো। অৱশ্যে সময় কম, মনটো যদিও জিম কৰিব যায়, সময়ৰ অভাৱত কৰিব নোৱাৰো। এতিয়া যিহেতু ভাওনা ছিজন নাই, সেইকাৰণে আজিৰ পৰা জইন কৰিছো আৰু গৈ পিনি জিমত ধুনীয়াকৈ আজি প্ৰথম দিনাই প্ৰেক্টিচ কৰিলো। তাৰ পাছত কি আৰু ধুনীয়াকৈ প্ৰেক্টিচ কৰি মেলি ঘৰলৈ উভতি আহিছো। কাইলৈতো গাটো বিষাবই, গা বিষৰ বাগিয়াৰ পৰাই নিজকে প্ৰস্তুত কৰি ৰাখিছো আৰু। তেনেকৈ আজিৰ দিনটো সামৰণি মাৰিলো। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম অতি সোনকালে।